নমস্কাৰ আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি বিজেপিয়ে 2024 চনত 400 আসন লাভ কৰে তেনেহলে মছজিদ ভাঙি মন্দিৰ নিৰ্মাণ কৰা হ'ব জ্ঞানবাপীত ৰাম মন্দিৰৰ দৰে কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে আৰু কৃষ্ণ জন্মভূমিত নাথাকিব কোনো ধৰণৰ ঈদগাহ নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিজৰ দায়িত্ব পাহৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে বিজেপিৰ বাবে সম্ভৱ নহয় একক সংখ্যা গৰিষ্ঠতা বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিজেপিৰ মুখ্যমন্ত্ৰীসকলে এতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে যাৰ বাবে ইয়াৰ পৰাই প্ৰমাণ পাব পাৰি যে বিজেপিৰ সংকট আহিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ এইবাৰ মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে বিজেপি নিশ্চিতভাৱে হাৰিব কাৰণেই এতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে আন এটা খবৰ খুৰা বিক্ৰী কৰি অসম চলাব বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ এইবাৰ নিৰ্দেশনা জাৰি কৰিছে এক ডাঙৰ খবৰ জনাই আছো অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰী বনাইছিল খুৰা বিক্ৰী কৰি চৰকাৰ চলাবলৈ নেকি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে সাধাৰণ জনতাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই কৈছে বৰ্তমান সময়ত আঁচনিৰ জৰিয়তে হাহাকাৰ পৰিস্থিতি হৈছে অসমত এতিয়া খুৰা বিক্ৰী কৰি অসমৰ ডেকাসকলক খুৰাৰ ৰাগিত মাতাল কৰি অসম চলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাই আছো প্ৰতি ওয়াইন শ্বপক মাহে 4500 লিটাৰ মদ বিক্ৰীৰ টাৰ্গেট ইফালে ৰাজ্য চৰকাৰে মদ বিক্ৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতেই চৰকাৰৰ পক্ষত মন্তব্য কৰিছে বিজেপিৰ বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে কৈছে যে ৰাজহ বঢ়োৱাৰ স্বাৰ্থত অসমত খুৰা বিক্ৰী কৰা হৈছে লগতে বিজেপিৰ বিধায়ক নুমল মমিনে এক অদ্ভুত মন্তব্য কৰিছে নুমল মমিনে কৈছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই খুৰা বিক্ৰী কৰিবলৈ আহ্বান জনাইছে কাৰণ গাঁৱত প্ৰস্তুত কৰা হাজত ভিটামিন আছে সেইবাবে মানুহে খাবলৈ ভাল পায় খুৰা নীতি সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ এই প্ৰতিক্ৰিয়া থলুৱা খুৰাত ভিটামিন আছে বাবেই বিদেশী খুৰাৰ বিক্ৰী কমি গৈছে বুলি মন্তব্য কৰিছে নুমল মমিনে পৰৱৰ্তী খবৰ এইবাৰ অৱসৰ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি জয়ী হলে অমিত শাহক দেশৰ প্ৰধানমন্ত্ৰী বনাব জেলৰ পৰা ওলাই এই বিস্ফোৰক মন্তব্য কৰিছে কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লগতে কৈছে যোগী আদিত্যনাথৰ ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব বিজেপিয়ে পৰৱৰ্তী খবৰ সামগুৰিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আটক হৈছে সামগুৰি বৈদ্যুতিক উপসংমণ্ডলৰ দুই কৰ্মচাৰীৰ নাম মিন্টু বৰা আৰু ভাস্কৰ জ্যোতি শৰ্মা পৰৱৰ্তী খবৰ ইণ্ডিয়াৰ ধুমুহা আহি আছে মনত ৰাখিব নৰেন্দ্ৰ মোদী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নহয় এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে ইণ্ডিয়া এলায়েন্সৰ ভিতৰতে হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অত্যাচাৰত এতিয়া দেশৰ জনতাই বিজেপিক উৎখাত কৰিব 2024 চনৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আন এটা খবৰ দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্টক খেলৰ পৰা নিলম্বন লগতে 30 লাখ টকাৰ জৰিমনা বিহিছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলত ধীৰ গতিৰ অভাৰবেটৰ বাবে পণ্টক এখন খেলৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে
পৰৱৰ্তী খবৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ গৰিমাত এবাৰ কালিমা সানিছে তিনিগৰাকীকৈ সাংবাদিকে নাহৰকটীয়াত অইলৰ কৰ্মচাৰীৰ পৰা ধন সৰকাই গ্ৰেপ্তাৰ হৈছে তিনিগৰাকীকৈ সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকিও এইবাৰ এনে ধৰণৰ অসৎ কৰ্মত লিপ্ত হোৱাৰ বাবে তিনিগৰাকীকৈ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মুকলি বিতৰ্কৰ বাবে হাজু ৰাহুল গান্ধী মুকলি বিতৰ্কৰ বাবে প্ৰধানমন্ত্ৰী মোদী হাজু হ'বনে তাক লৈ প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে আৰু নৰেন্দ্ৰ মোদীক মুকলি বিতৰ্কলৈ আমন্ত্ৰণ জনাইছিল প্ৰাক্তন ন্যায়াধী মদন বি লোকে ৰাহুল গান্ধীয়ে কৈছে মই মুকলি বিতৰ্কৰ বাবে হাজু কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ লগত মুকলি বিতৰ্কত বহিবলৈ হাজু নহয় কাৰণ প্ৰধানমন্ত্ৰীয়ে মোক ভয় কৰে যাতে তেও মোৰ লগত বহিলে যিবোৰ গোপনীয় কথা সেইবোৰ মই মুকলি কৰি দিম সেইবাবে প্ৰধানমন্ত্ৰীয়ে মোক ভয় কৰে মুকলি বিতৰ্কত বহিবলৈ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি অবিহনে বিজেপিৰ ভৱিষ্যত অন্ধকাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে ইস্যু হ'ব লাগিছিল উন্নয়নৰ ৰাজনীতি কিন্তু তাৰ বিপৰীতে বিজেপিয়ে এতিয়া আৰম্ভ কৰিছে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাসকলে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2024 চনৰ লোকসভা নিৰ্বাচন পাৰ কৰিব বিচাৰিছে উন্নয়নৰ কথা পাহৰি এতিয়া কেৱল ধৰ্মৰ কথাই ক'বলৈ আৰম্ভ কৰিছে বিজেপিয়ে পৰৱৰ্তী খবৰ বিজেপিৰ বিৰুদ্ধে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে যেতিয়া দেশত কোভিডত মানুহ মৰি আছিল তেতিয়া নৰেন্দ্ৰ মোদীৰ দলে কোভিড ভ্যাকচিন বনোৱা কোম্পানীৰ পৰা চান্দা লৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি এই মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে আন এটা খবৰ মদ বিক্ৰী কৰি চৰকাৰ চলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজহ বঢ়োৱাৰ স্বাৰ্থত ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধি কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ সুৰা বিক্ৰী বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি আবকাৰী বিভাগৰ আদেশ জাৰি কৰা হৈছে ৰাজহৰ ওপৰত এতিয়া গুৰুত্ব দি চৰকাৰ চলাবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া দেশত এক ভয়ংকৰ অভিযান আৰম্ভ কৰিছে জেলৰ পৰা মুকলি আকাশৰ তলত আহিয়েই প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে এখন দেশ এজন নেতা প্ৰধানমন্ত্ৰী মোদীয়ে এনেকৈ ভাৰতত আৰম্ভ কৰিছে এক ভয়ংকৰ অভিযান আন এটা খবৰ পশ্চিমবংগত সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কৈছে মন্দিৰ বনাবলৈ বিজেপিক লাগে 400 আসন এবাৰ উন্নয়নৰ কথা বাদ দি কেৱল মন্দিৰ আৰু মছজিদৰ ওপৰতেই ভাষণ আৰম্ভ কৰিছে বিজেপিয়ে দেশখনৰ উন্নয়নৰ কথা এতিয়া পাহৰি গৈছে নেকি বিজেপিয়ে কাৰণ 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰিল দেশত 7টা পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব কিন্তু 3টা অন্ত পৰিছে আৰু 4টা পৰ্যায়ৰ ভোট গ্ৰহণ হোৱাৰ প্ৰাক মুহূৰ্ততেই বিজেপিয়ে নতুন ৰাজনীতি নতুন অভিযান আৰম্ভ কৰিছে সেইটো হৈছে বাবৰি মছজিদ আৰু ৰাম মন্দিৰ